আজি হয়তোবা আমাৰ যিখিনি মানে টকা পইচা বা এই সঁহাৰি দিলে মাটি কাটাৰ ক্ষেত্ৰত ৰাস্তাৰ ক্ষেত্ৰত, কিন্তু এই যে চাওক আজি আমাৰ ইমান গাঁৱৰ ৰাইজে আহি শ্ৰমদান কৰিব লগা হৈছে হা। তো চৰকাৰ আছিল UPPL আৰু BJP চৰকাৰ, তো এই কামখিনি কৰি দিব লাগিছিল এখেতে, কিন্তু 1 টকাৰো কাম খালি এইখিনি নহয়, আমাৰ ইয়াত 1 টকাৰ কাম কৰি দিয়া নাই। তো যিয়ে নহওক এইটোৰ প্ৰত্যুত্তৰ আমি অহা সময়ত দিম। তো মই শেষত মানে আমাৰ সুকুমাৰ দেৱনাথ ডাঙৰীয়াক মানে অন্তৰৰ পৰা ৰাইজৰ হৈ অশেষ ধন্যবাদ আৰু 71 ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মতলি কি গ্রাম এটা? খরামরা এতে রোডের কাম হয়ে আছে, রোড বানাই আছে, করে বানাই আছে? সুকুমার দেবনাথ কোন জায়গায় আছে? চিতলা। নিজের টাকা দিয়ে বানাইছে নাকি? এটা ওর পার্সোনাল টাকা দিয়ে কাজটা কইরা আছে। এই রাস্তাটা বহুদিন থেকে কোনো সরকারও মাটি কাটে নাই, ওর পার্সোনাল পয়সা দিয়ে এটা মাটি কাটে দিছে। গতিকে ও ইলেকশনে যদি টিকিট পায় তাহলে আমরা ভোট দিব। আমাৰ চিতলা ফকৰেগ্ৰাম সমষ্টিৰ চিতলাৰ সুকুমাৰ দেৱনাথ ডাঙৰীয়া কৰি আছে। কি কাম কৰি আছে? তো আমাৰ প্ৰথমে কৰিলে এই ক্লাবৰ সন্মুখৰ পৰা যিটো উছমান আলী ঘৰলৈ যোৱা ৰাস্তা, এইটো কৰিলে 100 কিলোমিটাৰ, কি 800 মিটাৰ। তাতো 1 কিলোমিটাৰেই হ'ব বোধহয়, বেছি হ'ব, এনেকুৱাই হ'ব লাগে, 1 কিলোমিটাৰ অলপ বেছি হ'ব লাগে। তাৰপিছত আৰু এটা থুলমূলভাৱে কৰি আছোঁ, এইটো এই PWDৰ পৰা গাঁওবুঢ়া ঘৰলৈ যোৱা ৰাস্তাটো একেবাৰে বেয়া। তো আমি যোৱা এই 5 বছৰ যিটো গ'ল, যিটো চৰকাৰ কৰি আছে বৰ্তমান, আমাৰ ইয়াৰ এই ফকৰেগ্ৰাম সমষ্টিৰ EM অৰূপ কুমাৰ ডাঙৰীয়া, ইয়াক আমি প্ৰথমে খালি ইলেকশ্যনৰ সময়তে দেখা পাইছিলোঁ, কিন্তু আজিলৈকে ইয়াৰ ছাটো আমি দেখা পোৱা নাই। কামটো দূৰৰ কথা, আমাৰ এই অঞ্চলৰ খালি ঘোঁৰামাৰা বুলি নহয়, এই অঞ্চলৰ এখেতৰ পৰা আমি 1 টকাৰ অনুদান পোৱা নাই। আমাৰ ইয়াত আহাও নাই, 1 টকাৰ অনুদানো পোৱা নাই। আজি আমাক এই সুকুমাৰ দেৱনাথ ডাঙৰীয়া এজন সমাজসেৱক, ইয়াৰ পৰা আমি যি সঁহাৰি লাভ কৰিছোঁ বা যিটো আমাৰ কাম কৰি দিলে, আমি ইয়াৰ কাৰণে ইয়াৰ ওচৰত আমি চিৰকৃতজ্ঞ। আৰু এটা কথা হ'ল, এই কামখিনি চৰকাৰে কৰিব লাগিছিল, তো কৰা নাই। তো যিয়ে নহওক এইটোৰ প্ৰত্যুত্তৰ আমি অহা সময়ত, এই যে আহি আছে সময়, ইলেকশ্যনৰ সময়ত এইটো প্ৰত্যুত্তৰ দিম বুলি ভাবি আছোঁ। কাৰণ আমাৰ ৰাস্তাটো এইটোৱে, আমিতো আৰু বেলেগ প্ৰতিবাদ কৰিব নোৱাৰোঁ। ইলেকশ্যনৰ সময়ত আমি এইটো প্ৰতিবাদ কৰি জনাম, যে ইয়াক জনাই দিম যে আমাৰ ক্ষমতা আছে নে নাই। তো এইখিনিয়ে। সুকুমাৰ দেৱনাথ ডাঙৰীয়া অহা এই যিটো ইলেকশ্যন আহি আছে, এইটো খেলাৰ কথা, কিন্তু এইটো 71 কথা খেলে নেখেলে, কিন্তু আমি পৰস্পৰে শুনা পাইছোঁ যে খেলিব বুলি। খেলিলে আপোনালোকে সঁহাৰি পাব? নিশ্চয় সঁহাৰি দিম, যিহেতু আমাৰ ইমান আজি 7 পৰা 8 লাখ টকাৰ আমাৰ মানে অনুদান আমাৰ কাৰণে আগবঢ়াইছে। তো গতিকে যি বহুত মানে ইয়াৰ আগত যি সময়ত মানে ইলেকশ্যন আহে, সেই সময়ত বহুত নেতাই বহুত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু এখেতে প্ৰতিশ্ৰুতি দিয়া নাই, ইলেকশ্যনো অহা নাই, হয়তোবা আমাক আগতীয়াকৈ যি সঁহাৰি দিলে, তো ইয়াক ভোট নিদি মানুহে কাক দিব? নিশ্চয় যিয়ে আমাক সহায় সহযোগিতা কৰিছে, এইটোৰ বিনিময়ত আমি এখেতকো চাব লাগিব। এইটো আমাৰ মানে এটা কি, তো